মই ইতিমধ্যে কৈছো যে এখন আসলে গতানুগতিক এখন বাজেট ইয়াৰ পৰা বিশেষ একো আশা কৰিবলগীয়া নাই আগতেও দেখিছো যিবিলাক বাজেটত ধন ধাৰ্য কৰা হয় সেই ধনৰাশিৰ আসলতে আধাতকৈ বেছি সাগে মুখ্যমন্ত্ৰী মন্ত্ৰী বিষয়া আমুলাৰ পকেটত সোমাইগে কৃষি প্ৰধান এখন ৰাজ্যক কৃষিক যদি বাদ দিয়ে আপুনি আগুৱাই যাম বুলি কয় তেতিয়া হলে সেই তেওঁলোকৰ স্লোগান যে আপোনাৰ ভাৰতবৰ্ষৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকালৈ অসমক যে নিব সেইটো তেওঁলোকৰ স্লোগান হিচাপে থাকিব কিন্তু বাস্তৱ ক্ষেত্ৰত কোনোদিনে অসম ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ তালিকাত নাথাকে দুখীয়া পাঁচখন আপোনাৰ তালিকাত থাকিব সেই কথাটো পিছফালৰ পৰা আসলতে তেওঁলোক একেবাৰে শেষত থাকিব এই বাজেটখনে মই পঢ়িলো আসলতে ইয়াতে অসমীয়াত 97 পৃষ্ঠাৰ হৈছে ইংৰাজীত আপোনাৰ 111 পৃষ্ঠাৰ বাজেট প্ৰায় 2 ঘণ্টা ধৰি আসলতে তেওঁ অসম বিধানসভাত এই বাজেটখন পাছ কৰিলে আৰু হসাহসি কথাটো ক'বলৈ গ'লে বাজেটখনত বিশেষ একো নাই গতানুগতিক এখন বাজেট আৰু এই বাজেটখনত ঘোষণা বেছি কিন্তু বাজেট বুলি ক'লে যেটো টকা লাগে ঘোষণাৰ পাছত যেটো টকা লাগে সেইটো বস্তুটো ইয়াত নাই বাজেট বুলি ক'লে আপোনালোকে জানে যে অহা বছৰ মানে নেক্সট যেটো এই বিত্তীয় বৰ্ষত আসলে কি হ'ব আয় ব্যয় গুটেই খতিয়ানটো বাজেটখনে আসলে প্ৰকাশ কৰে গতিকে এই মুহূৰ্তত এই বাজেটখন হসাহসিকে আমি চাইছো যে এই বাজেটখন আসলতে ৰাইজৰ আশা আকাংক্ষা মানে পূৰণ কৰাত একেবাৰে ব্যৰ্থ হৈছে মানে এই বাজেটখনক লৈ একেবাৰে আমি আশাবাদী নহয় আৰু আপোনালোকে যদি চাই আমি যেহেতু কৃষক মুক্তি সংগ্ৰাম সমিতি ৰিপ্ৰেজেন্ট কৰো আৰু আমি সদায় এটা কথা কৈ আছো যে অসমক যদি হসাহসিকে উন্নত ৰাজ্যৰ তালিকালৈ লৈ যাব লাগে তেতিয়া হলে কৃষি সেক্টৰটো কেতিয়াও আওকান কৰিলে নহব আজি ৰাতিপুৱা দেখা পালো বিধায়ক মিনাল শইকীয়াই সেই কথাকে ক'লে যে কৃষি সেক্টৰত গুৰুত্ব আৰোপ কৰিব লাগে আৰু দুৰ্ভাগ্যজনকভাৱে জলসিঞ্চনত 3-4,000 কোটি আজি চাও মই কৈ আছো আপোনাক যে আজিৰ দিনটোত আমি চালো যেটো সময়ত আমি কৃষি সেক্টৰটোক অগ্ৰাধিকাৰ দিবলৈ কৈ আছো সেই সময়ছোৱাত আজি বাজেটত আসলতে ধন ধাৰ্য কৰিছে কৃষি বিভাগত আপোনাৰ 1789 কোটি টকা 1789 কোটি টকা কৃষি সেক্টৰ তেওঁলোকে ধাৰ্য কৰিছে জলসিঞ্চনত আপোনালোকে চাব জলসিঞ্চনতো আপোনাৰ 954 কোটি টকা ধাৰ্য কৰিছে মানে আৰু চাব আমাৰ কৃষি সেক্টৰৰ জড়িত জলসিঞ্চনটো আছে কৃষি বিভাগটো আছে আৰু এইখিনি যদি আপোনালোকে চাই জল সম্পদটো চাই তেতিয়াও 1670 কোটি টকা ধাৰ্য কৰা হৈছে মানে যিবিলাক বিষয়ত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে সেই বিষয়বিলাকক তেওঁলোকে আসলতে বাজেটত ধন ধাৰ্য কৰাৰ ক্ষেত্ৰত আমি দেখিছো কৃপণালী কৰিছে মানে এই সেক্টৰ কিটাত কিয় ইমান বেছিকে আসলতে তেওঁলোকে গুৰুত্ব দিয়া নাই সেই কথাটো আমি বুজি পোৱা নাই আৰু আপোনালোকে নিশ্চয় দেখা পাইছে যে বহুত বেছি ঘোষণা তেওঁলোকে বাজেটখনৰ জৰিয়তে কৰিছে আমি দেখিছো আমি শিক্ষাৰ ক্ষেত্ৰত যদি আপোনালোকে চাই উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যেটো বাজেট সেই বাজেটটো যদি আপোনালোকে লক্ষ্য কৰে তেতিয়া দেখিব 3700 মানে 98 কোটি টকা কেৱল 3798 কোটি টকা আপোনাৰ উচ্চ শিক্ষাত আপোনাৰ তেওঁলোকে ইয়াতে আপোনাৰ বাজেট দাখিল কৰিছে মানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে বহুত ডাঙৰ ঘোষণা কৰি দিলে তেওঁলোকে ক'লে যে বিকশিত অসমৰ শিক্ষা সংস্কাৰ বিকশিত অসমৰ বাবে শিক্ষা তেনেকুৱা স্লোগান দি তেনেকুৱা এটা বহুত ডাঙৰ ভীমৰ বচন মাতি আপোনাৰ জিলাই মেডিকেল কলেজ জিলাই আপোনাৰ বিশ্ববিদ্যালয় জিলাই আপোনাৰ অভিযান্ত্ৰিক মহাবিদ্যালয় ITI তেনেকুৱা ধৰণৰ কথা ক'লে যে প্ৰতিখন জিলাতে থাকিব এতিয়া সেই প্ৰতিখন জিলাত যে থাকিব সেই জিলাসমূহত আসলতে এই ইউনিভাৰ্সিটি বনাবৰ কাৰণে সেই আপোনাৰ অভিযান্ত্ৰিক বিশ্ববিদ্যালয় বনাবৰ কাৰণে মহাবিদ্যালয় বনাবৰ কাৰণে আপোনালোকৰ বাজেটটো ইয়াতটো নাই ইয়াত উল্লেখ কৰা হোৱা নাই গতিকে সেইটো ঘোষণা মানে ফলাফল নহয় এটা তেওঁলোকৰ এই গুটে বাজেটটোত আমি দেখিছো হসাহসিকে কেতবোৰ ডাঙৰ ঘোষণাক বাদ দি বাস্তৱ ক্ষেত্ৰত আপোনাৰ ৰাইজৰ আসলতে আশা আকাংক্ষা আসলতে পৰিপূৰ্ণ কৰিব পৰাকে এই বাজেটখন কেতিয়াও নহয় আৰু আগতেও দেখিছো মই ইতিমধ্যে কৈছো যে এখন আসলতে গতানুগতিক এখন বাজেট ইয়াৰ পৰা বিশেষ একো আশা কৰিবলগীয়া নাই আগতেও দেখিছো যিবিলাক বাজেটত ধন ধাৰ্য কৰা হয় সেই ধনৰাশিৰ আসলতে আধাতকৈ বেছি সাগে মুখ্যমন্ত্ৰী মন্ত্ৰী বিষয়া আমুলাৰ পকেটত সোমাইগে আমি দেখিছো আমি আজি অলপ দিনৰ আগত আপোনাৰ এই জলসিঞ্চন বিভাগত আপোনাৰ আমি প্ৰতিবাদ কৰিছিলো মেইন অফিসটোত তাৰ আমি কৃষকক বছৰি 11000 টকাকৈ সহায় কৰিব বুলি কৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত আপোনালোকে দেখিব এতিয়া যে পানী যোগানৰ নামত জলসিঞ্চনৰ নামত যেটো আপোনাৰ ধাৰ্য কৰিছে সেই টকাখিনি যোৱা বছৰ যেটো ধাৰ্য কৰা হৈছিল সেইখিনিও আপোনাৰ কাৰ্যক্ষেত্ৰত আমি নেদেখিলো কতো আপোনাৰ নলিনাদৰ ব্যৱস্থা কৰি কৃষকসকলক উপকাৰৰ কাৰণে আসলতে পানী যোগানৰ ব্যৱস্থা কৰি নিদিলে আমি কোনটো কথা কৈছো যে হসাহসিকে যদি অসমক আগুৱাই লৈ যাব লাগে তেনেহলে বছৰ একত আসলতে তিনিটা খেতি আমি কৰিব পাৰিব লাগিব 12 মাহে খেতি 12 মাহে যদি খেতি কৰিব নোৱাৰো কাৰণ অসমখন হৈছে কৃষি প্ৰধান ৰাজ্য এখনক আপুনি কৃষিক বাদ দি আপুনি ডাঙৰ কল্পনা কৰি কিছুমান আঁচনিৰ কথা কৰিলে অসমখন নিজে আগুৱাই লৈ নাযায় আজি কৃষিত নাই কৃষি সেক্টৰত আপোনাৰ কোনো বাজেট নাই 5000 কোটি ঘোষণা কৰিব লাগিছিল
লাগিছিলে প্ৰায় 10,000 লাগিছিলে 10,000 কোটিয়ে লাগিছিলে কিন্তু আপোনাৰ নাই কেৱল কিমান থাকিলে কৃষি বিভাগত 1,700 আপোনাৰ 89 কোটি টকা দিছে আৰু টোটেল বাজেট তাৰপৰা টোটেল বাজেটটো আপোনালোকে যদি চাই তেতিয়া 2,00,000 আপোনাৰ 85,074.45 কোটি টকা টোটেল যেটো বাজেট এই টোটেল বাজেটটোত আপোনাৰ 2,85,000 কোটি টকাৰ বাজেটটোত আপোনাৰ কেৱল 1,789 আপোনাৰ কোটি টকাহে আপোনাৰ হেৰি আমাৰ কৃষি সেক্টৰত আপুনি কৈছে যে এপাচি খাকত এটা জলকীয়া এটোৰ দ্বাৰা কোনো কাৰণতে আমি আসলতে কৃষি খণ্ডটোক আমি কেতিয়াও আগুৱাই লৈ যাব নোৱাৰো 3,000 পৰা 5,000 কোটি টকাৰ যে জলসিঞ্চনৰ কথা কৈছে সেইটো কিন্তু বাজেটত নাই 3 পৰা 4,000 কোটি টকাটো আপোনাৰ বাজেটত নাই সেইটো আপোনাৰ কৈছে যে অহা 5 বছৰৰ ভিতৰত সেই পৰ্যায়লৈকে তেওঁলোকে আসলতে খৰচ কৰিব বুলি কৈছে এইবাৰ কিমান ধৰিছে সেই জলসিঞ্চনত 954 কোটি টকা একেবাৰে কম 954 কোটি টকা জলসিঞ্চনত ধৰিছে আৰু কৃষি খণ্ডত আপোনাৰ কৃষি বিভাগত 1,700 আপোনাৰ 89 কোটি টকা ধাৰ্য কৰিছে বাজেটত আৰু তাৰ অনুপাতে তুলনা যদি কৰিছে মই এটা বস্তু চাওঁ গোটেই কৃষি খণ্ডত আপোনাৰ এই 1,789 কোটি টকা কিন্তু এটা তুলনা মই কৰি দিছো আপোনালোকক বড়োলেণ্ডৰ কাৰণে তেওঁলোকক সাহায্য দিছে আপোনাৰ 4,635 কোটি টকা বড়োলেণ্ডক সেইটো বেয়া কাম কৰিছে বেয়া কাম কৰা নাই বহুত ভাল কাম কৰিছে কিন্তু কৃষি সেক্টৰটোত আমি কৈ আছো কোনটো কথা যে কৃষিক বাদ দি কোনো কাৰণতে অসম আগুৱাই যাব নোৱাৰে কৃষি প্ৰধান এখন ৰাজ্যক কৃষিক যদি বাদ দি আপুনি আগুৱাই যাম বুলি কয় তেতিয়া হলে সেই তেওঁলোকৰ স্লোগান যে আপোনাৰ ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ তালিকালৈ অসমক যে নিব সেইটো তেওঁলোকৰ স্লোগান হিচাপে থাকিব কিন্তু বাস্তৱ ক্ষেত্ৰত কোনোদিনে অসম ভাৰতৰ 5খন উন্নত ৰাজ্যৰ তালিকাত নাথাকে দুখীয়া 5খন আপোনাৰ তালিকাত থাকিব সেই কথাটো পিছফালৰ পৰা আসলতে তেওঁলোক একেবাৰে শেষত থাকিব সেই কথাটো আমি দেখিছো আৰু এতিয়া যে কোৱা হৈছে এই আমাৰ বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে যেটো ক'লে বা আজি জয়ন্ত মল্ল বৰুৱাই বাজেটখনত যিবিলাক কথা বতৰা ক'লে যে আজি বিশ্ববিদ্যালয় বনাব বিশ্ববিদ্যালয় বিলাকৰ সকলো আন্তঃগাঁথনি মেডিকেল কলেজ ডাঙৰ কথা মানে অষ্টম ৰাজ্যিক দৰমহা আয়োগৰ প্ৰসংগ উত্থাপন হৈছে সব মানে আপোনাৰ শুনিলে সব ভালে লাগি যাব কিন্তু আপোনালোকে এটা বস্তু চাব যে এইকেদিন আমি দেখি আছিলো যে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিবাদ কৰি আছিল যে তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তেওঁলোকৰ বিল্ডিং বিলাক আধৰুৱা হৈ আছে তেওঁলোকৰ আসলতে পিজিত আপোনাৰ 27টা ডিপাৰ্টমেন্টৰ পৰা এতিয়া 7টা ডিপাৰ্টমেন্ট হৈছে প্ৰয়োজনীয় ষ্টাফ নথকাৰ কাৰণে তাত কোনো পাঠদানৰ ব্যৱস্থাও হোৱা নাই এনেকুৱা অৰাজক পৰিস্থিতিৰ কাৰণে এইকেদিন প্ৰতিবাদ কৰি আছিল আৰু আমি দেখিলো এতিয়া যে কটন বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত এটকাও বাজেটত আপোনাৰ ঘোষণা নকৰিলে 1 টকা দিয়া নাই বাকি ইউনিভাৰ্সিটিজ বিলাকত আমি দেখিছো 100 কোটি টকাকে দিছে 100 কোটি টকাকে প্ৰায়বিলাক ইউনিভাৰ্সিটি দেখিছো দিছে যে ডিব্ৰুগড় ইউনিভাৰ্সিটি শিৱসাগৰ ইউনিভাৰ্সিটি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় নগাঁও ইউনিভাৰ্সিটি নৰ্থ লখিমপুৰ ইউনিভাৰ্সিটি তেনেকে প্ৰায়বিলাক ইউনিভাৰ্সিটিক 100 কোটি টকাকে দিছে কিন্তু কটন বিশ্ববিদ্যালয় প্ৰতিবাদ কৰাৰ পাছতো এটকাও নিদিলে কি শত্ৰুতা আছে আসলতে বিজেপি চৰকাৰৰ লগত এই গুৱাহাটীতে থকা মানে ঐতিহ্যপূৰ্ণ কটন বিশ্ববিদ্যালয়খনৰ লগত কি আসলতে তেওঁলোকৰ শত্ৰুতা আছে যাৰ কাৰণে মানে ছাত্ৰ-ছাত্ৰী আন্তঃগাঁথনি শক্তিশালী হৈ আছে নেকি একেবাৰে নাই আপোনাৰ প্ৰতিবাদ চলি আছে যে একেবাৰে কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কটন ইউনিভাৰ্সিটিত নাই প্ৰয়োজনীয় ষ্টাফ নাই তাত আপোনাৰ কোনো বিল্ডিং নাই তাত মানে সাংঘাতিক ধৰণৰ অৰাজক এটা পৰিবেশৰ সৃষ্টি হৈছে সেই কাৰণে প্ৰতিবাদ কৰি আছে ছাত্ৰ সমাজে তাৰ পাছতো কটন বিশ্ববিদ্যালয়ক আপোনাৰ এটকাও দিয়া নাই আৰু আমি যেটো কথা কৈ আছিলো যে এতিয়া যে জিলাই যেটো ইউনিভাৰ্সিটি হ'ব বুলি কোৱা হৈছে ইউনিভাৰ্সিটি বিল্ডিং বিলাক হৈ গলে নহব তাত ষ্টাফ দিব পাৰিব নে নাই সেই কথাটো আমাক লাগিব আৰু আপোনাৰ সেই যে ইউনিভাৰ্সিটিৰ কথা ইয়াত উল্লেখ কৰিছে বাজেট নাই বুলি মই ক'লো নহয় আপোনাক ইয়াতো বাজেট ঘোষণা কৰা নাই তেওঁলোকে যে এই ইউনিভাৰ্সিটি জিলাই যে বনাম বুলি ক'লে তাত কিমান টকা ধাৰ্য কৰিছে এটকাও ধাৰ্য কৰা নাই কেনেকে ইয়াত আপোনাৰ ইউনিভাৰ্সিটি হ'ব সেই কথাটো আমাক লাগিব আৰু আপোনাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইয়াত যিবিলাক আসলতে তেওঁলোকে ক'লে এইবিলাক প্ৰায়বিলাক আমি দেখিছো যে কেন্দ্ৰীয় চৰকাৰ অধীনস্থ কিছুমান আন্তঃগাঁথনিৰ কথা ইয়াত উল্লেখ কৰা হৈছে যেনেকে গহপুৰ আৰু নুমলীগড় সংযোগী যেটো সুৰংগ আপোনাৰ পানীৰ তলেৰ যেটো সুৰংগ হেতু সেন্ট্ৰেল গভৰ্ণমেন্টৰ প্ৰজেক্ট আপোনালোকে জানে গুৱাহাটী ৰিং ৰোড বা আপোনাৰ যিবিলাক এতিয়া সেন্ট্ৰেল গভৰ্ণমেন্টৰ প্ৰজেক্ট আপোনাৰ ইয়াত মানে তেওঁলোকে ইয়াত বাজেটত উল্লেখ কৰি এটো বহুত ডাঙৰ আন্তঃগাঁথনি মানে আপোনাৰ এই বাজেটৰ জৰিয়তে সেন্ট্ৰেল গভৰ্ণমেন্টৰ পইচাটো আকৌ অসম বাজেটৰ কি অসম বাজেটত হেতু ধৰি পেলাই তেওঁলোকে বাহবা লব খুজিছে মানে আমি দেখিছো ইয়াতে আপোনাৰ দেখিব ইয়াত প্ৰায়বিলাক আমি দেখিছো বহুত ডাঙৰ আঁচনিৰ কথা কৈছে ইয়াতে আপোনালোকে দেখিব 55,000 কোটি টকা ইয়াতে আপোনাৰ
বিনিয়োগ ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাম আগবাঢ়িছে বুলি কৈছে কিন্তু এইবিলাকৰ ক্ষেত্ৰত গুৱাহাটীৰ যিটো ৰিং ৰোড ইয়াত আপোনাৰ 22,000 আপোনাৰ 800 যিটো 64 কোটি টকা সেইটো আপোনাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট সেইটোত আকৌ অসম বাজেটত তেওঁলোকে উত্থাপন কৰিছে সেইবিলাক আমি দেখিছো যে বাজেটত যিমান ধাৰ্য কৰা হৈছে কৃষি চেক্টৰ বা জলসিঞ্চনত সেইবিলাকে প্ৰয়োগ হওকচোন ভালকে সেই কথা যে কৈছে ভাল কথা কৈছে যোৱা বছৰ যে আপোনাৰ অশোক সিংহাল মন্ত্ৰী থাকোতে জলসিঞ্চনৰ মন্ত্ৰী থাকোতে 2,848 কোটি টকা আপোনাৰ ইৰিগেশ্যনৰ নামত বাজেট ধাৰ্য কৰা হৈছিল টকাবিলাক ক'ত গ'ল সেই হিচাপটো দিয়ক আপুনি ক'তো নলীনাদৰ ব্যৱস্থা আমি দেখা নাই কোনো পথাৰৰ আপোনাৰ পানী সংযোগ কৰি কৃষকক যে অসমৰ বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই আমি ভাবিছিলোঁ বহু কিবা কিবি অসমৰ ৰাইজে পাবলৈ সক্ষম হ'ব যিহেতুকে এখন তেওঁলোকৰ তৃতীয়বাৰৰ কাৰণে হোৱা চৰকাৰ হয় কিন্তু আশা কৰাৰ ধৰণে আমি আচলতে বাজেটখনত তেনেকুৱা একো দেখা নাপালোঁ এইখন এখন ঘাটি বাজেটেই হয় আৰু ইয়াত যিমান বাজেটৰ ইয়াত যিমান মানে পুঁজিটো ধাৰ্য কৰা হৈছে তাৰ প্ৰায় সমানেই কিন্তু আমাৰ অসমৰ ঋণ আছে বৰ্তমান 2,20,000 কোটি অসমৰ ঋণ আছে আৰু এই বছৰটোত যদি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাহে দুবাৰকৈ যদি এইটো গতিত ঋণ লৈ থাকে তেতিয়াহ'লে আমাৰ অসমৰ বাজেট আৰু আমাৰ অসমৰ বিত্তীয় যিটো ঘাটি যিটো ঋণ সেইটো কিন্তু সমান হ'বগৈ তাৰ উপৰিও যিবিলাক মানে সৰু মানে আপোনাৰ চাকৰি আছিলে যেনেকৈ আশা কৰ্মী হওক অংগনবাদী কৰ্মীসকল হওক বা সৰু যিবোৰ চাকৰি সেইবিলাকৰ যিবোৰ মাননি তেওঁলোকৰ খুব কম আচলতে কাৰোবাক 1,000 দিয়ে কাৰোবাক 3,000 দিয়ে কাৰোবাক 4,000 দিয়ে অংগনবাদীৰ কৰ্মীগৰাকীয়ে 8,000 টকা পায় সহায়িকাগৰাকীয়ে 4,000 পায় জলমিত্ৰসকলক ইমান অকণ দৰমহা দিয়ে এই তেনেকুৱা যিসকলে অতি কম মাননিত তেওঁলোকে চাকৰি কৰি আছে মানে এটা আচলতে তেওঁলোকে নিজৰ মানে ব্যস্ত হৈ আছে আৰু সেইটোৱেদি আচলতে কেতিয়াও মানুহৰ এখন ঘৰ সংসাৰ নচলে তেওঁলোকৰ আচলতে মাননিবোৰ বৃদ্ধি কৰিব লাগিছিল কিন্তু কৰা আমি দেখা নাপালোঁ ইমান আন্দোলন কৰিলে 108ৰ কৰ্মচাৰীসকলেই হওক বা বাকী সকলো আমি দেখিলোঁ কিন্তু তাৰ ফলাফল নাপালে আৰু এটা কাম কৰিব পাৰিলেহেঁতেন যে ব্যক্তিগত খণ্ডটো যিসকল আমাৰ কৰ্মচাৰীয়ে কাম কৰি আছে এই নিউজ চেনেলবিলাকৰ প্ৰায় ধৰি বিভিন্ন ধৰণৰ কোম্পানীবিলাকত যিসকলে মানে 8 ঘণ্টাৰ ওপৰত মানে কাম কৰে 12 ঘণ্টালৈকে ধৰক 10 ঘণ্টা 12 ঘণ্টা সেই কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা যে 16,000ৰ মানে তলত কেতিয়াও থাকিব নোৱাৰিব সেই কথাটো আচলতে চৰকাৰখনে সিদ্ধান্ত এটা দিব লাগিছিল কিন্তু চৰকাৰখনে নিদিয়ে কাৰণ তেওঁলোকে পুঁজিপতিৰ বিপক্ষে কেতিয়াও কাম নকৰে আমি দেখিছোঁ শিক্ষাখণ্ডলৈ যেনেধৰণেৰে এওঁলোকে বাজেটটো ধৰি পেলানি শিক্ষাখণ্ডক আৰু আগুৱাই নিয়াৰ কথা ভাবিব লাগিছিল চৰকাৰী শিক্ষাখণ্ডটোক ধৰি ৰখাৰ এক প্ৰয়াস কৰিব লাগিছিল সেয়াও আমি দেখা নাপালোঁ আৰু বহুত কথা আছে ইমানবিলাক কথা কৈ নাথাকোঁ কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো লাইভৰ যোগেদি তেখেতৰ সংবাদমেল তেখেতে সংবাদমেলখন আমি চালোঁ ন' ডাউট তেখেতৰ যথেষ্ট জ্ঞান আছে অভিজ্ঞতা আছে সেইখিনি আমি সদায় লওঁ আৰু লৈ থাকিম যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীতকৈও আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি যথেষ্ট আচলতে বহু ক্ষেত্ৰত আমি যোগ্য বুলি ভাবোঁ কিন্তু তেখেতৰ এই জ্ঞান তেখেতৰ এই সকলো ভাল গুণবোৰ তেখেতৰ যি এটা মানে নিকৃষ্ট কোনোবা এটা জেগাত তেখেতৰ যি হিটলাৰী টাইপ এটা মানসিকতা আছে সেই মানসিকতাৰ কাৰণে তেখেতে আচলতে মানুহজনে মাৰ খাই গৈছে আজি বাজেটৰ ক্ষেত্ৰত যিখন তেখেতে সংবাদমেল দিলে প্ৰথমৰ কথাখিনি ঠিকেই গৈ আছিলে পিছত তেখেতৰ গোটেই জুবিন গাৰ্গৰ প্ৰতি থকা খুন্নসটো আচলতে জুবিন গাৰ্গ তেখেতৰ বাবে কেতিয়াও আচলতে মানে মিত্ৰ হ'বই নোৱাৰে তেওঁ কৈছে যে জুবিন গাৰ্গৰ জীৱনকালত ভালপোৱাসকলে মানে এতিয়া মৃত্যুৰ পিছত সেইসকলক শত্ৰু বনাব খুজিছে এচামে আৰু যিসকলে বেয়া পাইছিলে সেইসকলে এতিয়া জুবিন গাৰ্গক ভাল পায় আমি জুবিন গাৰ্গক আমিও সমালোচনা কৰিছোঁ সময়ে কিন্তু জুবিন গাৰ্গৰ বেয়াটো আমি কেতিয়াও বিচৰা নাছিলোঁ জুবিন গাৰ্গক হত্যা কৰাটো আমি কেতিয়াও বিচৰা নাছিলোঁ আৰু জুবিন গাৰ্গক আমি ভালকৈ বহু কথা আমি জনাও নাছিলোঁ কাৰণ আমি জুবিন গাৰ্গক ওচৰৰ পৰা পোৱাই নাই কিন্তু যিসকলে ওচৰৰ পৰা পালে জুবিন গাৰ্গক লুটি পুটি খালে জুবিন গাৰ্গৰ নামত কিবা কিবি এৱাৰ্ড ফাংচন পাতি জুবিন গাৰ্গক 2-3 বছৰৰ বাবেও তেখেতক দিব লগা প্ৰাপ্য মাননিখিনি তেখেতক নিদিলে তেখেতক নগ'লে মানে ছুইচাইড কৰিম বুলি কৈ তেওঁক নি পেলাই আওপকীয়াকৈ হত্যা কৰি দিলে যিসকল লোকে সেইসকল লোকটো জুবিন গাৰ্গৰ জীৱিত কালত অতি প্ৰিয় আছিলে কিন্তু তেখেতলোকেইতো হত্যা কৰিলে নহয় জানো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গোটেই যুঁজখন যে জুবিন গাৰ্গৰ লগত আছিল আজি তেখেতৰ দুটামান কথাৰ দ্বাৰা প্ৰতিপন্ন কৰি পুনৰবাৰ দেখুৱাতে দেখাই দিলে এক নম্বৰ হৈছে
চে গুৱাভাৰাৰ কথা তেখেতে বহুত বেয়াকৈ কৈছে। চে গুৱাভাৰা কেতিয়াও তেখেতৰ আদৰ্শ হ'ব নোৱাৰে আৰু কোনো আদৰ্শ কৰি ল'ব নালাগে ইত্যাদি টাইপ তেখেতে কথা কৈছে। কিন্তু জুবিন গাৰ্গে চে গুৱাভাৰাক ভাল পাইছিল, চে গুৱাভাৰাৰ আদৰ্শ মতে জুবিন গাৰ্গে চলিছিল, সেই চে গুৱাভাৰাক আকৌ বিষ্ণুপ্ৰসাদ ৰাভায়ো ভাল পাইছিল। গতিকে চে গুৱাভাৰাক ভাল পোৱা জুবিন গাৰ্গক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ ভাল পাব? আৰু আজি তেখেতৰ কথাতে ওলাই পৰিলে যে গণেশগুৰিৰ যিখন ছবি মাৰ্চেল বৰুৱাই আঁকিছিল, সেই ছবিখন আঁকা দিনাখনি তেখেতে পুলিচ প্ৰশাসন লগাই সকলোকে খেদাব পাৰিলেহেঁতেন। কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি ভয় খাইহে যে তেখেতে নেখেদিলে, সেই কথাটো গম পাই গ'লোঁ। আৰু 2 নম্বৰ কথা হৈছে তেখেতৰ আজি এটা কথা গম পালোঁ যে তেখেতৰ ব্যক্তিগত আক্ৰোশ আছে। তেখেত ইমান এজন আক্ৰোশী ব্যক্তি যে তেখেতৰ যেতিয়াই মন যাব তেখেতে তেতিয়াই তাৰ ওপৰত NSA লগাই দিব। সেই ৰাষ্ট্ৰদোষ প্ৰকৃতাৰ্থত কৰক বা নকৰক, তেখেতৰ মন গ'লেই তেখেতে NSA লগাই দিব। এজন মুখ্যমন্ত্ৰী বাৰু এনেকুৱা হ'ব পাৰে নেকি? আপোনালোকে কওকচোন, এনেকুৱাতো হ'ব নালাগে। আজি মাৰ্চেল বৰুৱা যদি SFIত নাথাকিলেহেঁতেন, আজি যদি বেলেগত থাকিলেহেঁতেন, তেখেতে হয়তো এইখিনি পদক্ষেপ নল'লেহেঁতেন বা মাৰ্চেল বৰুৱাক তেখেতে টাৰ্গেট কৰি নল'লেহেঁতেন। কাৰণ এই বামপন্থীসকলক বা এই SFI মানে হিমন্ত বিশ্ব শৰ্মাৰ কিমান শত্ৰু তেখেতৰ বক্তব্যৰ দ্বাৰা আচলতে দেখুৱাই দিলে। কিন্তু এটা কথা আছে, ৰাজনীতিত মানে আজি আছে কাইলৈ নাই। ক্ষমতা চিৰ জীৱনৰ কাৰণে সকলোৱে লগত লৈ নাহে আৰু সময় পৰিস্থিতি ই এটা সাংঘাতিক কাৰক। সময়তকৈ শক্তিশালী একোৱেই নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ ব্যক্তিগত আক্ৰোশ, তেখেতৰ যি হিটলাৰী ৰাজ, কোনোবা মানে তেখেতৰ মতেহে কোনোবাই ছবি আঁকিব লাগিব, তেখেতৰ মতেহে কোনোবাই কিবা খাব লাগিব, এই তেখেতে যিটো এটা হিটলাৰী টাইপ মানে ব্যৱস্থা তেখেতে অসমত গঢ়িব বিচাৰিছে, কিন্তু আমি মানি নল'ম নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ভাল গুণ আছে, আপোনাৰ দক্ষতাও আছে, আমি স্বীকাৰ কৰোঁ, কিন্তু আপোনাৰ এই হিটলাৰী টাইপ আপোনাৰ এই টুকুৰা স্বভাৱটো আপুনি এৰি দিব লাগিব। মানুহক উদাৰতা আৰু ক্ষমাইহে মানুহক মহৎ কৰে। জুবিন গাৰ্গক মানুহে কেলৈ পাগলৰ গতে ভাল পায়? আপুনি কথাটো এবাৰ লক্ষ্য কৰিছে নাই? জুবিন গাৰ্গে কোনো কৰ কাটলৰ ধনেৰে ৰাইজৰ উপকাৰ কৰা নাছিলে। জুবিন গাৰ্গে নিজৰ কষ্টোপাৰ্জিত ধনখিনি নিজলৈ নৰখাকৈ তেওঁ জনসাধাৰণক বিলাই দিছিলে। যিখিনি কথা আমি পিছত অতীত তেখেত মৰাৰ পিছত আমি ভালকৈ গম পাইছোঁ, তেখেতক যে কেনেকৈ লুটি পুটি খালে তেখেতৰ সৰলতাৰ বাবে, সেই গুণখিনি তেখেতক আচলতে মহান কৰিছে। কিন্তু আপুনি আপোনাৰ পৰিয়ালৰ বাবে ইমানেই মাল গোটাইছে আৰু আপুনি যিখিনি কৰি আছে, এই যে আপুনি যে কয় এই অফিচাৰ আগবাঢ়ি আছোন, আগবাঢ়ি আহ, এই আমুকক ৰেচন কাৰ্ডখন দে, তামুকক তামুক দে, আৰে এইবোৰতো আপুনি আপোনাৰ পৰিয়ালৰ পৰা দিয়া নাই, এইবোৰ আমাৰ কৰ কাটলৰ টকা। তাৰ পৰা আপোনাৰ উদাৰতা প্ৰকাশ নাপায় নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি বাধ্য, আপোনাৰ পজিশ্যনটোত যদি কাইলৈ মই থাকোঁ তেতিয়াহ'লে ময়ো সেই একেটাই কাম কৰিম, আপোনালোকে বেছিকৈহে কৰিম। কাৰণ মোৰ আপোনালোকৰ দৰে পৰিয়ালৰ দৰে যেনেকৈ আপোনালোকে সম্পত্তি আহৰণ কৰিছে, আমাৰ সেইবিলাক কেতিয়াও মানে উচ্চাকাংক্ষা নাই। আমি জানো মানুহ মৰণশীল, আমি মৰিব লাগিব, মৰিলে আমি লগত কি নিম? একো নিদিওঁ। আমাৰ পা পোৱালি যদি সক্ষমতা আছে খাব, নিজে খাব পাৰিব, আৰু যদি নাই তো নোৱাৰিব, কথা সিমানেই। কিন্তু আমি এনেকৈ ৰাইজক ঠগি আমি নাখাওঁ। আপুনি ক'লে যে একদম আম্বানী আদানীক আপুনি একদম মানে কামাখ্যাত গৈ প্ৰাৰ্থনা কৰি থাকে আম্বানী আদানী যাতে অসমলৈ আহে। আৰে আম্বানী আদানীয়ে বিগত 17 বছৰত গোটেই দেশখন গঢ়ি দিছিলে নেকি? আম্বানী আদানী নোহোৱাকৈওতো এই আপোনাৰ জৱাহৰলাল নেহৰুৰ পৰা ধৰি ডক্টৰ মনমোহন সিঙলৈকে ইনক্লুড অটল বিহাৰী বাজপেয়ীয়েও ইমানখিনি পাব্লিক ছেক্টৰ গঢ়িলে, গোটেই দেশখনক গঢ়ি থৈ গ'ল। আপুনি সেইসকলৰ কথা আপুনি এবাৰো এই বিষয়ত কথাটো নাভাবিলে? আম্বানী আদানী জিন্দাল আহিলেহে অসমৰ উন্নতি হ'ব নেকি? আম্বানী আদানী জিন্দাল নোহোৱাকৈ কি আপুনি অসমৰ উন্নতি কৰিব নোৱাৰে নেকি? আপোনালোকে ইমান বেছি পুঁজিপতি ভৰি চেলেকা হৈছে যে আপোনালোকে বামপন্থী বুলি ক'লে আপোনাৰ একেবাৰে মূৰটো আপোনাৰ চক্ৰ আকাৰে ঘূৰিবলৈ ধৰে। গতিকে জুবিনে যে বামপন্থাক ভাল পাইছিলে, বাৰে বাৰে যে তেওঁ ছ'চিয়েলিষ্ট বুলি কৈছিলে, তেওঁ চে গুৱাভাৰাক ভাল পাইছিলে, বিষ্ণুপ্ৰসাদ ৰাভাক ভাল পাইছিলে, সেইখিনি আচলতে আপোনাৰ কাৰণে প্ৰব্লেম আছিলে। কাৰণ আপুনি এজন সাংঘাতিক দক্ষিণপন্থী মানুহ, আৰু জুবিন গাৰ্গ বা যিসকল বাওঁপন্থী মানুহ বা কংগ্ৰেছীসকলে সমাজবাদৰ ওপৰত মানে বিশ্বাস কৰে, তেওঁলোকে এটা মিশ্ৰিত মানে অৰ্থনীতি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। সেইকাৰণে আমিবোৰ আপোনালোকৰ বাবে শত্ৰু। কিন্তু এই কথাটো নহয় যে আপোনাৰ মন গ'লে আপুনি কাৰোবাক NSA লগাব, আপোনাৰ মন যোৱা মতে কোনোবাই খাব, আপোনাৰ মন যোৱা মতে কোনোবাই পিন্ধিব, আপোনাৰ মন যোৱা মতে চবেও কৰিব। এইটো আপোনালোকৰ বিজেপিৰ মানুহখিনিয়ে
কৰিব আমাৰ বেলেগ মানুহখিনিয়েতো আমি এনেকুৱা কৰিব নোৱাৰোঁ যে আপুনি কিবা এটা ক'লেহে তাৰ পিছৰখিনি আমি চিন্তা কৰিম আৰু তাৰ আগলৈকে আমি একো চিন্তা নকৰিম সেইটো বিজেপিৰ মানুহখিনিয়ে কৰিব আপোনাৰ পিছত পৰা আৰু আপোনাৰ কিছুমান ভক্ত আছে সাংবাদিক সেইসকলে কৰিব কিন্তু আমিতো নকৰোঁ আমি আমাৰ নিজৰ ইচ্ছামত আমি চিন্তা কৰিম আমাৰ এটা ভগৱানে চবকে মগজু দিছে সেই মগজুটোৰ চিন্তাৰ পৰিধিখিনি আপুনি নিয়ম দি পেলাই তাক বান্ধি ৰাখিব নোৱাৰিব জুবিন গাৰ্গক কোনে কেনেধৰণে প্ৰতিচ্ছবি আঁকিব কোনে কেনে আপুনি কেলে তাক সীমাবদ্ধতা আনি দিছে জুবিনক মানুহে সাংঘাতিক ধৰণেৰে ভাল পায় তেওঁকতো ভগৱানৰ লগতো কিছুমানে তুলনা কৰিছে আমি বাৰু নকৰোঁ কিন্তু এজন ভগৱানক কিয় নৰেন্দ্ৰ মোদীয়েতো ৰামক আঙুলিত ধৰি ৰাম মন্দিৰলৈ লৈ গৈছিল সেইটোওতো এটা অপৰাধ হয় সেইটোতো সাংঘাতিক ধৰণৰ অপৰাধ হয় সেইটো পাৰে নেকি সেইটো নোৱাৰে কিন্তু এজন মানুহক যি বিভিন্ন ধৰণৰ মানুহে বিভিন্ন ধৰণেৰে কল্পনা কৰে কৰিব পাৰে ডাঙৰ কথা নহয় আৰু এইটো অপৰাধ নহয় যে মাৰ্চেল বৰুৱাই জুবিন গাৰ্গক আঁকি কমৰেড লিখি দিছে জুবিন গাৰ্গে বাৰে বাৰে নিজক কমৰেড কৰি গৈছিলে জুবিন গাৰ্গৰ ফটো আঁকিবলৈ গৰিমা গাৰ্গৰ চহীৰ মই ভাবোঁ প্ৰয়োজন নাই হা ভগৱানৰ এখন ছবি আঁকিবলৈ তেতিয়াহ'লে কাৰ চহী লাগিব আপুনি কওকচোন RSSৰ চহী লাগিব নেকি মোহন ভাগৱতৰ চহী লাগিব নেকি মই ভাবোঁ নালাগে জুবিন গাৰ্গৰ ছবি আঁকিবলৈ গৰিমা গাৰ্গ বা তেখেতলোকৰ পৰিয়ালৰ কাৰণে জুবিন গাৰ্গে পৰিয়ালক সুধি অসমৰ ৰাইজৰ বাবে কাম কৰা নাছিলে জুবিন গাৰ্গে স্বতঃস্ফূৰ্ত চিন্তাৰ পৰিধি তেওঁ বহুত উচ্চ আছিলে যাৰ বাবে তেওঁ কোনো ধৰণৰ বন্ধন হৈ থকা নাছিল তেওঁ কৈছিল সেইকাৰণে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ঈশ্বৰ নাই মই মুক্ত মই কাঞ্চনজংঘা তেওঁ ইমানেই মুক্ত আছিলে সেই মুক্ত মানুহজনক যদি আপুনি আকৌ পত্নীৰ দ্বাৰা চিগনেচাৰৰ দ্বাৰা আপুনি বন্ধন কৰিব খোজে এইটো কেনেধৰণৰ কথা এই কথাটোতো আমি বুজি নাপালোঁ পৰেশ বৰুৱা যদি বিপ্লৱী হ'ব পাৰে তেতিয়াহ'লে ভাৰত চৰকাৰে তেতিয়াহ'লে নিষিদ্ধ সংগঠন বুলি কেলে ঘোষণা কৰি থৈছে আৰু পৰেশ বৰুৱা সংগঠনৰ লগত জড়িত বুলি ল'ৰাবিলাকক আপোনালোকে তেতিয়াহ'লে হাৰাচমেণ্ট নকৰিব পৰেশ বৰুৱা আলফাৰ নামত কবিতা লিখিলে আপোনালোকে তেতিয়াহ'লে গ্ৰেপ্তাৰ নকৰিব ঘোষণা কৰি দিয়ক চৰকাৰী বিপ্লৱী হিচাপে পৰেশ বৰুৱাৰ নামটো আপোনালোকে আপুনি যে এইফালেও কোবাই সেইফালেও কোবাই আপুনি দুটাল কোবাব নালাগে না আপুনি যিকোনো এটাল কোবাওক আপুনি বৰ বুদ্ধিয়ক আপুনি মানুহক উচতাই পেলাই জোল খায় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিন্তু তাৰ বিপৰীতে আপুনি বিত্তীয় চাইডেদি আপুনি যিমানখিনি কথা আজি ক'ব লাগিছিলে তাতকৈ বেছি আপুনি জুবিন গাৰ্গক লৈ সেই ঘটনাটোক লৈ আপুনি বেছি কথা ক'লে আৰু সেই কথাটোৰ পৰাই প্ৰমাণ হৈ গ'ল যে জুবিন গাৰ্গক সঁচাকৈ আপুনি ভাল পায় নে বেয়া পায় এতিয়াও মৃত্যুৰ পিছতো যে জুবিন গাৰ্গৰ ওপৰত যে এটা খুন্নাচ আছে সেই কথাটো আচলতে প্ৰকাশ হৈ গ'ল আমি মানুহৰ মুড মানুহৰ বডি লেংগুৱেজ মানুহৰ কথা বতৰা দেখিলেইতো গম পায়